যি ব্যক্তি পুৱা গধূলি 3 বাৰকৈ সৰু এটি দোৱা পাঠ কৰিব সেইজন ব্যক্তিক আকাশ জমিনৰ মাজত যিমান যি আছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান মখলুক আছে মানৱ দানৱ পশু পক্ষী যিমান যি আছে কোনো কিছু সেইজন ব্যক্তিক কোনো ধৰণৰ নোকচান কোনো ক্ষয় ক্ষতি কৰিব নোৱাৰে আল্লাহ ৰাব্বুল আলামিন কুদৰতি ভাৱে গাৰ্ড দিব হিফাজত কৰিব দোৱাটি সহিহ হাদিসৰ পৰা মই কৈ দিম হাদিসটি মই পঢ়ি শুনাই দিম দোৱাটি মই স্ক্ৰিনত দি দিম আপুনি লিখি লৈ মুখস্থ কৰি লব প্ৰতিদিন পঢ়ি থাকিব আল্লাহ ৰাব্বুল আলামিন সকলো ধৰণৰ শয়তানৰ চক্ৰান্তৰ পৰা দুশ্মনৰ দুশ্মনীৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ পৰা আল্লাহ তাআলা আপোনাক কুদৰতি ভাৱে হিফাজত কৰিব ইনশাআল্লাহ তাআলা চাওক আমাৰ জীৱনৰ চলাৰ পথত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত আহে বিভিন্ন বালা মুসিবত আহে দুশ্মন সৃষ্টি হয় আমি যদি আল্লাহৰ পৰা মদত বিচাৰো নিশ্চয় আল্লাহ ৰাব্বুল আলামিন আমাক হিফাজত কৰিব এটা কথা সদায় মনত ৰাখিব যাৰ কোনো দুশ্মন নাই সেইজন ব্যক্তিয়ে জীৱনত কোনো ভাল কাম কৰাই নাই আৰু যিজনে ভাল কাম কৰে সমাজৰ ভাল চিন্তা কৰে সমাজৰ কল্যাণমূলক কোনো কাজ কৰ্ম কৰে সেইজনৰ দুশ্মন সৃষ্টি হ'বই এই কথাৰ প্ৰমাণ আজিৰ সমাজ আজি দেশৰ পৰিস্থিতিয়ে আমাক প্ৰমাণ দি আছে যে প্ৰকৃততে যিসকল ভাল মানুহ তেওঁলোকৰ দুশ্মন আছে তেওঁলোকৰ জীৱনত ইমতিহান ঘাত প্ৰতিঘাত আহিবই ধৈৰ্য ধৰিব লাগিব মদত আল্লাহৰ পৰা বিচাৰিব লাগিব কিয়নো আল্লাহ তাআলাই নেক বান্দাসকলক যিসকলক পছন্দ কৰে যিসকলক ভাল পায় তেওঁলোকক বিভিন্ন সময়ত ইমতিহানত পেলাই পৰীক্ষা কৰে তাৰ ঈমানৰ ওজন কৰে আল্লাহ তাআলাৰ অতি পছন্দনীয় বান্দা হৈছে আল্লাহৰ নবীসকল আম্বিয়া ৰাসূলসকল তেওঁলোকৰ জীৱনত বেছি বালা মুসিবত আহিছিল বেছি দুশ্মন আছিল তেওঁলোকে যেতিয়া সেই সময়ত ধৈৰ্য ধৰিছে আল্লাহৰ পৰা মদত বিচাৰিছে আল্লাহ ৰাব্বুল আলামিন হিফাজত কৰিছে আল্লাহ তাআলা কোরআনে কারীমত এই দৰে ইরশাদ কৰে ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জুউ ওয়া নাকসিম মিনাল আমওয়াল ওয়াল আনফুসি ওয়াস সামারাত ওয়াবাশশিরিস সাবিরিন নিশ্চয় আমি কেতিয়াবা তোমালোকক কিছু ভয় ভোগ ভীতি জান মালৰ ক্ষয় ক্ষতি ভয় ফসল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ঈমানৰ ইমতিহান লৈ থাকো হে নবী আপুনি কৈ দিয়ক যিসকলে এই মুসিবতৰ সময়ত বালা মুসিবতৰ সময়ত জীৱনত যেতিয়া বেমাৰ আজাৰে দেখা দিছে মুসিবত আহিছে দুশ্মনে দুশ্মনী কৰিছে ক্ষতি কৰিব বিচাৰিছে সেই সময়ত যেতিয়া বান্দাই ধৈৰ্য ধৰিছে অবাশশিৰিস সাবিৰিন আপুনি কৈ দিয়ক ধৈৰ্য ধাৰণকাৰী সকলৰ কাৰণে খুশখবৰি আছে সুসংবাদ আছে গতিকে জীৱনত যেতিয়া মুসিবত আহে অধৈৰ্য নহব আল্লাহৰ পৰা মদত বিচাৰিব আমাৰ নবী দু জাহানৰ বাদশাহ জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আফজলুল আম্বিয়া ইমামুর রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হয় আমি সেইজন নবীৰ উম্মত হয় আমাৰ নবীৰ জীৱনত বহুত বালা মুসিবত আহিছে বহুত দুশ্মনে দুশ্মনী কৰিছে কিন্তু আল্লাহ তাআলা হিফাজত কৰিছে ৰাখে আল্লাহ মাৰে কোন আল্লাহ যদি হিফাজত কৰে কোনো মাৰিব নোৱাৰে কুফাৰ মক্কাৰ ডাঙৰ ডাঙৰ কাফিৰ সকলে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া হত্যাৰ পৰিকল্পনা কৰে ইহুদি সকলে এগৰাকী মহিলাৰ হতুৱাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দাওয়াত কৰে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জহৰ খুৱাই বিষ খুৱাই মাৰিব বিচাৰে যেতিয়া দাওয়াত কৰিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেদিনৰ ইহুদিৰ দাওয়াতও কবুল কৰিছিল হিংসা কৰা নাছিল কিয়নো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰহমতে আলম হয় ওমা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন আল্লাহ তাআলা কয় হে নবী আমি আপোনাক এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহমত স্বৰূপে প্ৰেৰণ কৰিছো সেইকাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাৰো লগতে কোনো হিংসা কৰা নাই মহিলা গৰাকীয়ে যেতিয়া দাওয়াত দিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন সাহাবাক লগত লৈ মহিলা গৰাকীৰ ঘৰত দাওয়াত খাবলৈ গল তেওঁলোকে হাঁহিৰ মাংস বনাইছিল আৰু সেই মাংসত বিষ দি দিছিল যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত প্লেট দি দিলে সাহাবাজনৰ আগতো দিলে সাহাবাজনে মাংস মুখত লৈছে মাংস যেতিয়া খাই দিয়ে সেই জহৰে আসৰ কৰি লয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজেও এক টুকুৰা মাংস মুখত দিছিল কিন্তু সুবাই আছিল কিন্তু মাংস টুকুৰা ৰবৰ্ড হৈ গৈছে আল্লাহু আকবার কুফাৰ সকলে তেওঁলোকে প্লেনিং কৰিছিল যে মহিলা গৰাকীৰ হতুৱাই এইখিনি কাম কৰাও তেতিয়া আমাৰ ইজ্জতত দাগ নালাগে আমি বাচি যাম তেওঁলোক বেকত থাকি বেলকক দি শিকাৰ কৰাইছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাংস টুকুৰা সুবাই আছে কিন্তু ৰবৰ্ড হৈ গল মুহূৰ্তৰ ভিতৰত যিজন সাহাবাই মাংস টুকুৰা খাইছিল তেওঁৰ আসৰ কৰি গল এই জহৰে আসৰ কৰিছে আৰু তেওঁ লগে লগে বাগৰি পৰিল অসুস্থ হৈ গল ঠিক তেনে মুহূৰ্তত আল্লাহৰ পক্ষৰ পৰা হযরত জিব্রাইল আলাইহিস সালাম উপস্থিত হৈ গল ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপুনি যি মাংস টুকুৰা মুখত দিছে ইয়াৰ মাজত জহৰ আছে বিষ আছে আপুনি নাখাব
নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাংস টুকুৰা উলাই দিলে, কিন্তু সাহাবাজন এই জহৰত আসৰ হৈ কিছুদিনৰ ভিতৰত তেওঁৰ ইন্তেকাল হৈ গল। চিন্তা কৰক, সেইজনা বিশ্ব নবীক হত্যাৰ পৰিকল্পনা কৰিছিল, যিজন নেকি ৰহমতে আলম হয়, যিজনে সকলোকে সমান চকুৰে চাইছিল, সকলোৰে মাজত মিল মুহাব্বতৰ পেগাম দিছিল, সত্যৰ তালিম দিছে। সেইজন নবীক হত্যাৰ পৰিকল্পনা কৰিছিল, হত্যা কৰাৰ চেষ্টা কৰিছিল। আপুনি মই কোন হয়? আমিও যেতিয়া ভাল কাম কৰিম আমাৰো দুশ্মন সৃষ্টি হ'ব, আমাৰো জীৱনত বালা মুসিবত আহিব। আমি ধৈৰ্য ধৰিব লাগিব, আল্লাহৰ পৰা মদত বিচাৰিব লাগিব। জীৱনত বালা মুসিবত আহিলে অধৈৰ্য হ'ব নালাগে, ভাগ্যক গালি দিব নালাগে, মোৰ নসিবত এয়াই আছিল নেকি, আল্লাহ মোকেই পালে নাই এনেকুৱা মুসিবত দিবলৈ, এনেকুৱা পেৰেশানি দিবলৈ, এইবোৰ কথা ক'ব নালাগে। এইবোৰ শিৰকিয়া আলফাজ হয়, এইবোৰ ক'ব নালাগে। এইবোৰ কৰিলে আল্লাহ ৰাব্বুল আলামিন নাৰাজ হৈ যায়। কিন্তু ধৈৰ্য ধৰি যদি আল্লাহৰ পৰা মদত বিচাৰো, নিশ্চয় আল্লাহ ৰাব্বুল আলামিন সহায় কৰিব। সেইজন আল্লাহ হয়, تولج الليل في النهار وتولج النهار في الليل وتخرج الحي من الميت وتخرج الميت من الحي وترزق من تشاء بغير حساب। যিজনে ৰাতিক দিনলৈ পৰিৱৰ্তন কৰিব পাৰে, দিনক ৰাতিলৈ পৰিৱৰ্তন কৰে, মৃতকক জীৱিত জিন্দা কৰিব পাৰে আৰু জিন্দাক মৃত্যু প্ৰদান কৰিব পাৰে। সকলো শক্তি তেওঁৰ হাততে হয়। তেওঁ যাকে ইচ্ছা কৰে বেহিসাব ৰিজিক দান কৰে। সকলো কিছু তাকত আৰু কুৱত একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ হাততে আছে, আল্লাহৰ কন্ট্ৰোলত আছে। সেই কাৰণে যদি আপুনি ইখলাসৰ সৈতে এই দোৱাটি পাঠ কৰে, তেতিয়াহ'লে আপুনি বেফিকাৰ হৈ থাকক। আল্লাহ ৰাব্বুল আলামিন আপোনাৰ মুহাফিজ হয়, আল্লাহ আপোনাক হেফাজত কৰিব। কোনো দুশ্মনে দুশ্মনী কৰি একো কৰিব নোৱাৰে, শয়তানে চক্ৰান্ত কৰি একো কৰিব নোৱাৰে, কোনো দুৰ্যোগে কোনো মুসিবতে আপোনাক কোনো ধৰণৰ ক্ষয় ক্ষতি কোনো নোকচান কৰিব নোৱাৰে, কিয়নো আপোনাৰ মুহাফিজ আল্লাহ হয়। হাদিসটি আবু দাউদ শৰীফৰ 5088 নং হাদিস। হাদিসৰ ৰাবি হৈছে আবু মামদুদ। মনত ৰাখিব, আবু মামদুদ ৰহমাতুল্লাহ আলাইহি আবান বিন উসমানৰ পৰা ৰিৱায়াত কৰে। তেখেতে কয়, সামি'তু উসমান ইবনে আফফান রাদিয়াল্লাহু আনহু ইয়াকুল সামি'তু রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াকুল মান ক্বালা বিসমিল্লাহিল্লাযী লা ইয়াযুররু মা'a ইসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামা ওয়া হুয়াস সামিউল আলিম সালাস মাররাত লাম তুসিবহু ফাজাআতু বালাইন হাত্তা ইউসবিহা ওয়া মান ক্বালাহা হিনা ইউসবিহু সালাস মাররাত লাম তুসিবহু ফাজাআতু বালাইন হাত্তা ইউমসি। হযরত উসমান বিন আফফান রাদিয়াল্লাহু আনহু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জোয়াক হয়, তেখেতক জিন্নুৰাইন বুলি কোৱা হয়। তেখেতৰ পৰা বৰ্ণিত হয়, তেখেতে কয়, মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই কথা কওঁতে শুনিছো, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছিল, যি ব্যক্তি এই দোয়া পঢ়িব, গধূলি 3 বাৰ এই দোয়াটি পাঠ কৰিব, ৰাতিৰ ভিতৰত সূৰ্য উদয় হোৱালৈকে, ৰাতিৰ ভিতৰত এই পৃথিৱীৰ কোনো কিছু সেইজন ব্যক্তিক ক্ষতি কৰিব নোৱাৰে, কোনো নোকচান কৰিব নোৱাৰে, কোনো বালা মুসিবত, কোনো দুশ্মনৰ দুশ্মনী, কোনো শয়তানৰ চক্ৰান্ত, কোনো কিছুৱে সেইজন ব্যক্তিক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। ৰাতি পুৱালৈকে আল্লাহ ৰাব্বুল আলামিন কুদৰতীভাৱে গাৰ্ড দিব। আৰু যি ব্যক্তি ৰাতিপুৱাৰ ভাগত 3 বাৰ এই দোয়া পাঠ কৰিব, সেইজন ব্যক্তিক সূৰ্য অস্ত যোৱালৈকে এই দিনৰ ভিতৰত কোনো ধৰণৰ কোনো কিছুৱে ক্ষতি কৰিব নোৱাৰে, কোনো নোকচান কৰিব নোৱাৰে, কিয়নো আল্লাহ ৰাব্বুল আলামিন তাৰ জিম্মাদাৰী লৈ ল'ব, আল্লাহ তাআলাই তাক হেফাজত কৰিব। দোয়াটি হৈছে বিসমিল্লাহিল্লাযী লা ইয়াযুররু মা'a ইসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম। বিসমিল্লাহিল্লাযী লা ইয়াযুররু মা'a ইসমিহি শাইউন ফিল আরদ ولا في السماء وهو السميع العليم. بسم الله الذي لا يضر مع اسمه شيء في الأرض ولا في السماء وهو السميع العليم. প্ৰতিদিন ফজৰৰ নামাজৰ পিছত এই দোয়াটি 3 বাৰ পঢ়িব আৰু মাগৰিবৰ পিছত 3 বাৰ পঢ়িব। এনেকৈ প্ৰতিদিন যিমান দিন জীয়াই থাকে এই দোয়া 3 বাৰকৈ পুৱা গধূলি পাঠ কৰি থাকিব। ইনশাআল্লাহ আল্লাহ ৰাব্বুল আলামিন আপোনাক সকলো ধৰণৰ বালা মুসিবতৰ পৰা, সকলো পেৰেশানিৰ পৰা, দুশ্মনৰ দুশ্মনীৰ পৰা, শয়তানৰ চক্ৰান্তৰ পৰা আল্লাহ ৰাব্বুল আলামিন আপোনাক হেফাজত কৰিব। আপোনাৰ দোকানত জুই নালাগে, ঘৰত চুৰ ডকাইতি নহয়, কোনো হিংস্ৰ প্ৰাণীয়ে আপোনাক ক্ষতি কৰিব নোৱাৰে। আল্লাহ ৰাব্বুল আলামিন কুদৰতীভাৱে ফেৰেশতাৰ যোগেদি আপোনাক হেফাজত কৰিব। ইয়াকিনৰ সৈতে আল্লাহ তাআলাৰ জাতৰ ওপৰত বিশ্বাস ৰাখি এই দোয়াটি প্ৰতিদিন পাঠ কৰি থাকিব। এয়া যদি পাঠ কৰি থাকে মুস্তাহাব হয় এই দোয়া পাঠ কৰা, কিয়নো ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে এই দোয়া পাঠ কৰিছিল।
আমাক শিকাই দিছে আমি এই দোয়া পঢ়ি থাকিব লাগে তেতিয়া আল্লাহ তাআলাই হেফাজত কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমজ দান কৰক আমাক সকলোকে ইহকাল পৰকালত আল্লাহ তাআলাই হেফাজত কৰক तमाम কিসমৰ বালা মুসিবতৰ পৰা আমাক বেছি বেছিকৈ আল্লাহৰ গুণাগুণ আৰু প্ৰশংসাত জীবন কটাবৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু